এয়া ঘৰৰ ভিতৰত কণ্ডিশ্যন বিছনাৰ পৰা নমাৰ লগে লগে মানে বানপানী। আৰু গাইছ এইফালে গাড়ীৰ অৱস্থা চাওকচোন কেনেকুৱা হৈ গৈছে। এইফালে চাওক ঘৰটো পুৰা ডুবি গৈছে পানীত। এইফালে এয়া ঘৰৰ ভিতৰত কণ্ডিশ্যন বিছনাৰ পৰা নমাৰ লগে লগে মানে বানপানী। এইফালে চাওক ঘৰৰ ভিতৰত এনেকুৱা অৱস্থা। আৰু গাইছ এইফালে চাওক গোটেই ঘৰৰ মানে পদূলিৰ পৰা ওলাই গৈছোঁ এতিয়া গোটেই বানপানী মানে একদম মানে ঘৰৰ ৰাস্তা কোনো এডোখৰ ঠাই নাই মানে য'ত মানে বানপানী হোৱা নাই। গোটেই চাৰিওফালে চাওকচোন আপোনালোকে অকল বানপানী। NH-15 আজি একদম পুৰা বহুত ডাঙৰ বানপানী দেই। একদম মানে আজি ঘৰ ৰাস্তাটোৰ পৰা বানপানী এইফালৰ পৰা গাড়ী চাওক একদম এনেকুৱা ভিৰ লাগি গৈছে। বৰ্তমান ৰাস্তাটোৰ ওপৰত গোটেই পানী, এইটো ছাইডটো বেছি অভাৰ পানী। স্কুটি মানে ভালকে যাবই নোৱাৰে, একদম পুৰা মানে পৰি যায় মানে পাল্টি হৈ যায় এইফালেদি। ৰাস্তা অৱস্থা আমাৰ মানুহটো উটুৱাই নি গৈছে মানে এনেকুৱা সোঁত গৈছে নহয় পানী। মা কৈছে এনেকুৱা সোঁত গৈছে নহয়। বানপানী এনেকুৱা হেভি গৈছে নহয় আজি, বহুত বেছি বানপানী মানে। সাগৰৰ নিচিনা, আগফালেতো সাগৰৰ নিচিনা বুলি ক'ব লাগিব। 1.5 কিলোমিটাৰমান মানে পানী গিৰি আছে ৰাস্তাৰ ওপৰেদি। এইফালে আগফালে গাড়ীৰ অৱস্থা চাওকচোন কেনেকে যাবলগীয়া হৈছে মানে। এইডোখৰ মেইন হুটি হয়, আৰু যাব নোৱাৰি মানে ভালকে, সেইকাৰণে যাব পৰা নাই আমি কেইটা, যোৱাই নাই। এইটো NH-15 বৰ্তমান ৰাস্তা অৱস্থা এনেকুৱা ধুনীয়া অৱস্থা মানে, এনেকুৱা ৰাস্তা ক'ত দেখাই নাই চাগে অসমত। ইয়াত যদি এতিয়া ফোনটো পৰি যায় মোৰ ভাগত বিচাৰি পোৱাটো একেবাৰে টান হ'ব মানে। পানী আপোনালোকে যেতিয়া চকুৰেদি দেখিব ন এনেকুৱা পাগল হৈ যাব মানে, বহুত ডাঙৰ সোঁত কৈছোঁ নহয় পানী। এই পানী সুটি চাওকচোন আপোনালোকে, অনুমান লগাওক মানে এনেকুৱা ডাঙৰ পানী গৈছোঁ নহয়। আমি এতিয়া বানপানী চাই আছোঁ, বানপানী একদম চাওকচোন পিছফালে গোটেই 1.5 কিলোমিটাৰমান বেছি হ'ব বানপানী বাগৰি আছে। আৰু এইফালেদি গোটেই বানপানীয়ে। আমি বানপানী যেতিয়া ভিডিঅ' বনাই আছোঁ, আমাৰ ঘৰতো বানপানী হৈছে, একদম শুই উঠাৰ পৰা মানে বানপানী। আৰু গাইছ এইফালে এখন গাড়ী ফচি গ'ল আৰু এতিয়া মানে ডাম্পাৰে মানে ধাক্কা দি আছে, এতিয়ালৈকে ওলোৱা নাই। আৰু গাড়ী পুৰা জাম হৈ গৈছে মানে ৰাস্তাৰ মাজত, আৰু এতিয়া আকৌ যাব দিয়া এম্বুলেঞ্চ আহিছে চাইডে। স্কুটি গ'ল স্কুটি গ'ল যা আকৌ। স্কুটিৰ অৱস্থা চাওক, যা গ'ল পাৰিব নাই নোৱাৰে। ঠেলেকে যা, ৰাস্তাৰে ষ্টাৰ্ট বন্ধ হৈ গ'ল, এতিয়া ঠেলি দিব লাগিব। ইফালে যাব পাৰিব নহয়। এতিয়া আমি স্কুটি এখন পাৰ কৰা দিছিলোঁ নহয়, মানুহজনে বাকী দেখোন নকওঁ। এইফালে চাওক ঘৰটো পুৰা ডুবি গৈছে পানীত। এইফালে চাওক লেট্ৰিনটো অৱস্থা নাই, এইটো লেট্ৰিনটো আধা বহি গ'ল লেট্ৰিন। আমি বানপানী ব্লগ বনাই আছো দেই গাইছ। আমি ইমান কষ্টত ব্লগ বনাইছো, সেইকাৰণে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি দিব।